অগপ দলৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসক উষ্ম আদৰণি। মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকীক পুষ্পবৃষ্টিৰে আদৰণি জনালে সহস্ৰাধিক দলীয় নেতা কৰ্মীয়ে। দলীয় প্ৰাৰ্থিত্ব লাভৰ পিছতে হাজো শুৱালকুছি সমষ্টিৰ হাজত উপস্থিত প্ৰকাশ চন্দ্ৰ দাস। প্ৰকাশ চন্দ্ৰ দাস জিন্দাবাদ, অগপ জিন্দাবাদ, বিজেপি জিন্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ ধ্বনিৰে উষ্ম আদৰণি জনালে মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকীক। মিত্ৰ দলৰ কৰ্মীক লৈ বিশাল বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰকাশ চন্দ্ৰ দাসে। হাজো শুৱালকুছি সমষ্টিৰ NDAৰ অংশীদাৰী দল, অসম গণ পৰিষদৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে মোক দলৰ ফালৰ পৰা মোক প্ৰক্ষেপ কৰিছে, মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ কাৰণে মই পোনতে আমাৰ শীৰ্ষ নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, সভাপতি অসম গণ পৰিষদ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ওপৰত যে আস্থা আৰু বিশ্বাসেৰে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, এই দায়িত্ব মই সুন্দৰভাৱে পালন কৰি যাবৰ কাৰণে মহাপ্ৰভু কৃষ্ণৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আৰু আজি প্ৰাৰ্থিত্ব প্ৰদানৰ পিছত হাজো শুৱালকুছিৰ এই হাজো অঞ্চলত মই আহি ৰাইজৰ যি মৰম আৰু আশীৰ্বাদ পাইছোঁ, অভূত মৰম আৰু আশীৰ্বাদ, তাৰ কাৰণে ৰাইজক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ, ৰাইজৰ চৰণত সেৱা জনাইছোঁ। কাৰণ ৰাইজেই হ'ল গণতন্ত্ৰত ৰাইজেই হ'ল ৰজা, ৰাইজ হ'ল ভগৱান। গতিকে ভগৱানে যেতিয়া আশীৰ্বাদ দিব, ৰাইজে যেতিয়া আশীৰ্বাদ দিব, নিশ্চয়কৈ আগন্তুক নিৰ্বাচনত বিজয় হোৱাৰ ক্ষেত্ৰত কোনো জটিলতা নাহে। আৰু মই ভাবোঁ হাজো শুৱালকুছি সমষ্টিত ৰাইজৰ আশীৰ্বাদত বৃহৎ ব্যৱধানত জয়যুক্ত হ'বলৈ পাৰিম, সেই কথা আশা মই কৰিছোঁ। আৰু ৰাইজৰ সহযোগ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে এই হাজো শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থী হিচাপে বিজয় লাভ কৰাত সকলোৱে মোক আশীৰ্বাদ দিয়ে। এই ৰাইজৰ যিটো আদৰণি, আশীৰ্বাদ, এই মৰম আৰু আশীৰ্বাদে মোৰ ৰাজনৈতিক জীৱনৰ শক্তি হিচাপে মই মানি আগবাঢ়ি যাম। আৰু সকলো ৰাইজৰ আশীৰ্বাদে মই শিৰত লৈ সদায় জনসাধাৰণৰ মাজত থাকি জনসাধাৰণৰ আকাংক্ষাক পূৰণ কৰাৰ কাৰণে মই মই সকলো ধৰণৰ প্ৰচেষ্টা ল'ম। আৰু সমাজৰ অতি নিকি দুৰ্বল শ্ৰেণী হৈ সদায় যাতে সেৱা কৰি যাব পাৰোঁ, তাৰ কাৰণে প্ৰভুৰ চৰণত মই সেৱা জনাইছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত